প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, যি গুৱাহাটীৰ ৰেশম নগৰ খানাপাৰাত আছে। এই বিশ্ববিদ্যালয়ত বিভিন্ন বিষয়ৰ এছিষ্টেণ্ট প্ৰফেচৰ পদ খালী হৈছে, আৰ্টছ, ছায়েন্স, কমাৰ্চ। গতিকে আপোনালোকে যদি নিজৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰিব পাৰে, তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। আৰু কি কি বিষয়ৰ পদ খালী, কেনেকৈ এপ্লাই কৰিব, কি কি চৰ্ত আছে, সকলোখিনি কথা মই আপোনালোকক জনাই যাম। কণ্ট্ৰেকচুৱেল জব হয়, আৰু যদিও গুৱাহাটীত তেওঁলোকৰ মেইন হেডকোৱাৰ্টাৰ আছে, ইয়াৰ বাহিৰে চিটি কেম্পাছ খানাপাৰাত আছে, ৰিজনেল চেণ্টাৰ যোৰহাটত আছে, বঙাইগাঁৱত আছে, লখিমপুৰত আছে আৰু শিলচৰত আছে। বহুখিনি ঠাইত পদ খালী হৈছে। প্ৰথমে হৈছে অসমীয়া আনৰিজাৰ্ভ এটা পদ খালী, ST হিলছৰ আৰু এটা পদ খালী, টোটেল 2টা পদ খালী। ইংলিছ 2টাই পদ খালী আৰু 2টাই আন OBC সকলৰ বাবে। বেংগলী 2টা পদ খালী, এটা ST প্লেন, এটা SC, 2টা পদ খালী টোটেল। হিন্দী এছিষ্টেণ্ট প্ৰফেচৰ, এটা OBC, এটা ST প্লেন, মুঠ 2টা পদ খালী। সংস্কৃত OBC এটা পদ খালী, টোটেল এটাই। পলিটিকেল চায়েন্স এটা আনৰিজাৰ্ভ পদ খালী, এটা ST প্লেন পদ খালী, টোটেল 2টা পদ খালী। ফিলচফি এটা আনৰিজাৰ্ভ, 2টা OBC পদ খালী, টোটেল 3টা পদ খালী। হিষ্ট্ৰী টোটেল 2টাও আনৰিজাৰ্ভৰে পদ খালী। তাৰপিছত আহিল ছ'চিয়লজিও আনৰিজাৰ্ভ, 2টা পদ খালী। ছ'চিয়েল ৱৰ্ক 2টা পদ খালী, এটা আনৰিজাৰ্ভ, এটা OBC, টোটেল 2টা। কমাৰ্চৰ এটা পদ খালী, এটাই হৈছে আনৰিজাৰ্ভ। তাৰ বাহিৰে আহিল মেনেজমেণ্টৰ আনৰিজাৰ্ভ, 2টা পদ খালী। তাৰ বাহিৰে মেথেমেটিক্স 2টা পদ খালী, এটা হৈছে আনৰিজাৰ্ভ, এটা হৈছে SC। তাৰ বাহিৰে আহি য়োগাৰ OBC এটা পদ খালী। টোটেল হ'ল আপোনাৰ 26টা পদ খালী এছিষ্টেণ্ট প্ৰফেচৰ। আৰু ইয়াত কোৱা মতে যে আপোনালোকৰ নিৰ্দিষ্ট নিজৰ বিষয়ত মাষ্টাৰ ডিগ্ৰী মিনিমাম 55% থাকিব লাগিব। 9 NET, 9 SLET, 9 PhD। বাধ্যতামূলক নহয়, কোনোবা এটা থাকিলে হ'ল। PhD প্ৰয়োজন নহয়, 9 NET, 9 SLET থাকিলেও চলি যাব। আৰু ক'ত পষ্টিংটো হ'ব সেইটোতো ক'ব নোৱাৰি, ক'ত আপোনালোকে পাব। বিভিন্ন জেগাৰ মই নাম ক'লোৱেই এতিয়া, গতিকে যিকোনো জেগাত আপোনাৰ পষ্টিং হ'ব পাৰে। এছিষ্টেণ্ট প্ৰফেচৰ অসমীয়াৰ 10:30 বজাত ৰিপৰ্টিং দিছে, 23 ফেব্ৰুৱাৰী তাৰিখে। এছিষ্টেণ্ট প্ৰফেচৰ ইংৰাজীৰ 23 ফেব্ৰুৱাৰী তাৰিখে 12 বজাত দিছে ৰিপৰ্টিং টাইম। বেংগলী এছিষ্টেণ্ট প্ৰফেচৰ 23 তাৰিখে 2 বজাত দিছে। এছিষ্টেণ্ট প্ৰফেচৰ হিন্দী 23 তাৰিখে 3:30 বজাত দিছে। তাৰ বাহিৰে এছিষ্টেণ্ট প্ৰফেচৰ সংস্কৃত নেক্সট দিন দিছে, 24 ফেব্ৰুৱাৰী তাৰিখে 10 বজাত দিছে। পলিটিকেল চায়েন্স 12 বজাত দিছে। ফিলচফি 2 বজাত দিছে আৰু হিষ্ট্ৰী 3:30 বজাত দিছে। তাৰ বাহিৰে 25 ফেব্ৰুৱাৰী তাৰিখে এছিষ্টেণ্ট প্ৰফেচৰ কমাৰ্চৰ 10 বজাত, এছিষ্টেণ্ট প্ৰফেচৰ মেনেজমেণ্ট 12 বজাত আৰু ছ'চিয়লজি 2 বজাত 25 তাৰিখে, ছ'চিয়েল ৱৰ্ক 3:30 বজাত দিছে। 26 ফেব্ৰুৱাৰী তাৰিখে এছিষ্টেণ্ট প্ৰফেচৰ মেথছৰ 10:30 বজাত দিছে। এছিষ্টেণ্ট প্ৰফেচৰ য়োগা 26 তাৰিখে 12 বজাত দিছে। ৰেমুনাৰেশ্যনটো ফিক্স পাব, সেইটো তেওঁলোকে যিটো নিৰ্ধাৰণ কৰে ইউনিভাৰ্চিটি নিয়মৰ মতে। আৰু আপোনালোকে ইণ্টাৰভিউৰ কাৰণে যাব লাগিব ইউনিভাৰ্চিটি চিটি অফিচ ৰেশম নগৰ খানাপাৰা গুৱাহাটী। অৰিজিনেল ডকুমেণ্ট নিব লাগিব, বায়'ডাটা নিব লাগিব আৰু এটা ছেট ছেল্ফ এটেষ্টেড জেৰক্স কপি নিব লাগিব সকলো ডকুমেণ্টৰ। সেইটো কিন্তু নেপাহৰিব। ডাইৰেক্ট ইণ্টাৰভিউত গৈ আপোনালোকে জবটো লাভ কৰিব পাৰিব। আৰু পষ্টিংটো হয়তো খানাপাৰা, হয়তো ৰাণী, হয়তো যোৰহাট, বঙাইগাঁও, লখিমপুৰ আৰু শিলচৰ, যিকোনো ঠাইত হ'ব পাৰে।